বিলাকো নিশ্চিতভাৱে যুঁজি আছে। এতিয়া মাহল একেবাৰে বিজেপি পক্ষ যিটো প্ৰথমতে আছিল সেইটো মাহল হৈ থকা নাই। কিছু হ'লেও মানে ডিব্ৰুগড় হওক বা যোৰহাটত হওক কণ্টেষ্টটো ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ মানুহবিলাকৰ ৰিপৰ্ট মতেতো হয়তো ডিব্ৰুগড় বা হেৰিত বিজেপিৰ বেয়া হোৱাৰ সম্ভাৱনাটো তেনেকুৱা ধৰণৰ যিবিলাক ৰিপৰ্ট আহিছে। কিন্তু আল্টিমেটলি ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে ভোট দিব। সেইকাৰণে একেবাৰে আপুনি ইভিএম নুখুলিলেকে আপুনি গম নাপায় যে কাৰ কি হৈছে, কিন্তু ফাইটটো হৈছে। 19 তাৰিখৰ ভিতৰকে নাযাওঁ, আমি তাৰ আগতে গোটেইখিনি শেষ কৰিব চাম। আপুনি ওদালগুৰি আমি নমিনেশ্যন দিয়া নাই, কাৰণ ওদালগুৰিৰ সমীকৰণটো অলপ বেলেগ আছে। সমীকৰণটো অলপ বেলেগ আছে আৰু যিহেতু আমি ফেভাৰ পাই আছিলোঁ, গতিকে আমি চেষ্টা কৰিম যাতে 19 তাৰিখৰ আগত নমিনেশ্যন আগত এই কামখিনি হৈ যায়। নাই, আমি কেৱল MP হোৱাৰ কাৰণে কিবা সুবিধাৰ কাৰণে বিজেপিত আমি যোৱাৰ কোনো কথাই নাহে। আমি যিহেতু আমি সিদ্ধান্তত থকা মানুহ, ইন প্ৰিন্সিপল চলা মানুহ, গতিকে বিজেপিৰ সমস্তখিনিৰ লগত আমাৰ কেতিয়াও নিমিলে। গতিকে এইটো কোনো কথাই নাহে যে কোনোবা হেঁচাত পৰি বিজেপি যাব, এইটো কথা আপোনালোকে মনৰ পৰা বাহিৰ কৰিলেও এইটো কোনো সন্দেহ নাই। চাওক, ইনডাইৰেক্টলিটো আৰু এনেকুৱা কথাবিলাকত আপোনালোকে জানে ইনডাইৰেক্টলি কিবা অলপ থাকিবই। কাৰণ আপোনালোকে কেজুৱেল ভিতৰত থকাটো কথা ওলাই আছে যে বিজেপিত গ'লে হয়তো মাফ হৈ যাব। এই কথাটো আমি নাই। এইবিলাকো নিশ্চিতভাৱে যুঁজি আছে। এতিয়া মাহল একেবাৰে বিজেপি পক্ষ যিটো প্ৰথমতে আছিল সেইটো মাহল হৈ থকা নাই। কিছু হ'লেও ডিব্ৰুগড় হওক বা যোৰহাটত হওক কণ্টেষ্টটো ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ মানুহবিলাকৰ ৰিপৰ্ট মতেতো হয়তো ডিব্ৰুগড় বা হেৰিত বিজেপিৰ বেয়া হোৱাৰ সম্ভাৱনাটো তেনেকুৱা ধৰণৰ যিবিলাক ৰিপৰ্ট আহিছে। কিন্তু আল্টিমেটলি ৰাইজে সিদ্ধান্ত ল'ব, ৰাইজে ভোট দিব। সেইকাৰণে একেবাৰে আপুনি ইভিএম নুখুলিলেকে আপুনি গম নাপায় যে কাৰ কি হৈছে, কিন্তু ফাইটটো হৈছে। 19 তাৰিখৰ ভিতৰকে নাযাওঁ, আমি তাৰ আগতে গোটেইখিনি শেষ কৰিব চাম। আপুনি ওদালগুৰি আমি নমিনেশ্যন দিয়া নাই, কাৰণ ওদালগুৰিৰ সমীকৰণটো অলপ বেলেগ আছে। সমীকৰণটো অলপ বেলেগ আছে আৰু যিহেতু আমি ফেভাৰ পাই আছিলোঁ, গতিকে আমি চেষ্টা কৰিম যাতে 19 তাৰিখৰ আগত নমিনেশ্যন আগত এই কামখিনি হৈ যায়। নাই, আমি কেৱল MP হোৱাৰ কাৰণে কিবা সুবিধাৰ কাৰণে বিজেপিত আমি যোৱাৰ কোনো কথাই নাহে। আমি যিহেতু আমি সিদ্ধান্তত থকা মানুহ, ইন প্ৰিন্সিপল চলা মানুহ, গতিকে বিজেপিৰ সমস্তখিনিৰ লগত আমাৰ কেতিয়াও নিমিলে। গতিকে এইটো কোনো কথাই নাহে যে কোনোবা হেঁচাত পৰি বিজেপি যাব, এইটো কথা আপোনালোকে মনৰ পৰা বাহিৰ কৰিলেও এইটো কোনো সন্দেহ নাই। চাওক, ইনডাইৰেক্টলিটো আৰু এনেকুৱা কথাবিলাকত আপোনালোকে জানে ইনডাইৰেক্টলি কিবা অলপ থাকিবই। কাৰণ আপোনালোকে কেজুৱেল ভিতৰত থকাটো কথা ওলাই আছে যে বিজেপিত গ'লে হয়তো মাফ হৈ যাব। এই কথাটো আমি নাই।